নমস্কাৰ মই সমীৰণ বৰা আৰু পুনৰবাৰ আটাইকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লে এই সিৰিজটোৰ এটা নতুন ভিডিঅ' য'ত আমি ডিসকাস কৰি আছো তোমালোকৰ মডেল পেপাৰ সলিউশনস অৰ্থাৎ যেটো নতুন প্যাটাৰ্নৰ ওপৰত ভিত্তি কৰি আমাৰ কিছুমান মডেল কোৱেশ্চন পেপাৰ দিয়া হৈছিল 2025 to 26 ৰ তাৰ ফিজিক্সৰ পেপাৰ বিলাক ইউনিট ওয়াইজ আমি সলভ কৰি আছো এই সিৰিজটোৰ যোগেদি এটো হ'ব আমাৰ ইউনিট 3 আৰু তাৰ পাৰ্ট 1 সো প্ৰতিটো ক্লাসে বহুতে বেছি ইম্পৰ্টেন্ট ইয়াৰ আগত আমি অলৰেডি এটো আমাৰ যেটো দেখিছা 5 লিখা আছে তাৰ মানে 4টা ক্লাস আমাৰ এই সিৰিজটোৰ ওপৰত গৈছে বহুত ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আনসাৰ আমি তাতে ডিসকাস কৰিছো গতিকে তোমালোকে ডেসক্ৰিপচনত থকা প্লেলিষ্টত গৈ হে আগৰ ভিডিওখিনিও চাই ল'ব পাৰা এই যেটো ইউনিট আছে এই ইউনিটটোৰ আন্ডাৰত আমাৰ কি চেপ্টাৰ আছে ইউনিট 3 এটা হল তোমালোকৰ মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম এটো এটা চেপ্টাৰ আহিব আৰু এটা কোনটো চেপ্টাৰ আহিব ম্যাগনেটিজম এণ্ড মেটাৰ সো ভিডিওটো চোৱাৰ আগতে মই তোমালোকক প্ৰথমতে সাজেষ্ট কৰি লম যে তোমালোকে ভালকে চেপ্টাৰ কিটা পঢ়াটো দৰকাৰ যদি বহুত বেছি ভালকে ইয়াত বুজি পাব বিচাৰিছা আৰু মই ওপৰাওপৰে কোনো কোৱেশ্চন জাস্ট সলিউশনটো দি তোমালোকক গুছি না যা মই ফুল কনসেপ্টটো বুজাই যাবলৈ চেষ্টা কৰিম বাট ষ্টিল তোমালোকে একচুয়ালি কোৱেশ্চন আনসাৰ কৰিবলৈ আহিছা যেতিয়া কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ আহিছা যেতিয়া তো চেপ্টাৰ কিটা ভালকে পঢ়াটো অফ কোৰ্স ইম্পৰ্টেন্ট হয় সো মাঝে মাঝে আমি কনসেপ্ট বিলাকো ক্লিয়াৰ কৰি গৈ থাকিম আৰু তেনেকে ধৰণে আমি গৈ থাকিম ওকে আৰম্ভ কৰো সো পলম কৰিব নালাগে এক্সাম আহি আছে ওকে আৰম্ভ কৰাৰ আগতে মই এটো আগৰ ক্লাছটো দেখাইছো এটাও দেখাই যাও যে আমাৰ জ্ঞানম ফিজিক্স বুলি আৰু এটা ইউটিউব চেনেল তোমালোকে পাবা জ্ঞানম টিউশনৰ হোম পেজত গলে তাতে তোমালোকে জ্ঞানম ফিজিক্স বুলি পাবা সো সেই চেনেলটোত গলে তোমালোকে এই ভিডিওটোত যিমানখিনি আমি কোৱেশ্চন আনসাৰ সলভ কৰিছো গোটেইখিনিৰে শৰ্ট কে প্ৰতিটো মানে কোৱেশ্চনৰে এটা শৰ্ট ভিডিও তোমালোকে পাই যাবা আৰু তাৰ উপৰিও বেলেগ ধৰণৰ ভিডিও মই অলৰেডি তাত এড কৰিছো কনসেপচুৱেল কিছুমান সৰু ভিডিও সো তোমালোকে চাবলৈ যত্ন কৰিবা গতিকে এইটো চেনেলটো তোমালোকে নিজৰ লগত সাবস্ক্ৰাইব কৰি ৰাখি থৈ দিবা আৰু এটা কথা মই ক্লাছটোৰ আৰম্ভণিতে কৈলো যে এই গোটেই ক্লাছটোৰ যেটো পিডিএফ হ্যান্ড রিটেন ফর্মত অতি সুন্দৰভাৱে আমাৰ জ্ঞানম টিউশন এপটোত মই ফ্ৰী অফ কষ্ট এভেইলেবল কৰি থৈছো কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে ফ্ৰীলি তোমালোকৰ বাবে এভেইলেবল কৰাই ৰখা হৈছে সো তোমালোকে জাস্ট ইয়াত বুজিবলৈ চেষ্টা কৰি যাবা ৰাফলি কৰি যাবা বাট বাকি তোমালোকে ক্লাছ নোটটো খুব ধুনিয়া ধৰণেৰে আমাৰ এপটোত পাই যাবা ওকে এনেকুৱা ধৰণেৰে মই ইয়াত দেখাই দিছো সো এই গোটেই ক্লাছ নোটটো এজ এ পিডিএফ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আমাৰ জ্ঞানম টিউশন এপটোত কেনেকৈ পাবা একদম ভিডিওটোৰ শেষত মই কৈ দিম এতিয়া জাস্ট তোমালোকে আমাৰ কনসেপ্ট খিনিত মন দিলে হৈ গল বেসিক্যালি লিখি যাব নালাগে সো আহি যোৱা আজি আমাৰ প্ৰথমটো কোৱেশ্চন ইয়াত কোৱেশ্চন নম্বৰ 5 বুলি আছে এবিলাক তোমালোকৰ কোৱেশ্চন পেপাৰখনৰ পৰা লোৱাৰ বাবে আহিছে বাট আজিৰ ক্লাছটোৰ এটো প্ৰথমটো কোৱেশ্চন কৈছে যে এ 10 cm long wire lies along y axis it carries a current of 1 ampere in positive y direction a magnetic field iman exists in the region the force on the wire is কিমান হ'ব সো কোৱেশ্চনটোত অকমান আইডিয়া এটা পাইছা যে xy এক্সিসৰ কথা যেহেতু কোৱা হৈছে গতিকে প্ৰথমতে আমি যেতিয়া xy এক্সিসৰ কথা কোৱা হ'ব এক্সিস কেইটা ৰাখি লোৱাটো অতি জৰুৰী সো ধৰি ললো যে এফালে x এক্সিস আছে এফালে y এক্সিস আছে সো কোৱেশ্চনটোত কোৱা হৈছে যে 10 cm দৈৰ্ঘ্যৰ এডাল ওয়্যাৰ y এক্সিসৰ দিশত আছে along a y axis আমি কি কৰিলো 10 cm লেংথৰ ধৰি ললো যে এডাল হৈছে এডাল ওয়্যাৰ ঠিক আছে এডাল হৈছে এডাল ওয়্যাৰ তাৰ যেটো লেন্থ হেতু হৈছে 10 cm ওকে তাৰ পিছত কৈছে যে ইট কেৰিজ এ কাৰেন্ট 1 এম্পিয়াৰ ইন পজিটিভ y ডাইৰেকশন তাৰ মানে এফালে ধৰিলা প্লাস y এফালে মাইনাস y হলহেতেন প্লাস y ডাইৰেকশনত কি কিমান কাৰেন্ট কেৰি কৰিছে 1 এম্পিয়াৰ তুমি ধৰি লোৱা যে এফালে কিমান কাৰেন্ট ই কেৰি কৰি আছে 1 এম্পিয়াৰ কাৰেন্ট এটা এফালে ফ্লো হৈ আছে ওকে এটা কৈছে যে এ ম্যাগনেটিক ফিল্ড বি ভেক্টৰ যত বি ভেক্টৰ আমাৰ জে কেপ আৰু কে কেপত দিয়া আছে তাৰ মানে জে কেপটো কোনটো ডাইৰেকশন বুজায় y এক্সিস আৰু কে কেপটো z এক্সিস এখন ম্যাগনেটিক ফিল্ড আছে সো এই ৰিজনটোত আছে ৰিজন মানে যেটো ৰিজনত এই ওয়্যাৰটো আছে সেই ৰিজনটোতে এখন ম্যাগনেটিক ফিল্ডও আছে the force on the wire তেতিয়াহলে এই ম্যাগনেটিক ফিল্ডখনত যেতিয়া কারেন্ট কেৰিং এটা ওয়্যাৰ ৰখা হয় এই গোটেই চেপ্টাৰটোৰ কনসেপ্টটো কি হয় এই ইউনিটটোত থকা চেপ্টাৰ দুটা আছে তাৰ কনসেপ্টটো কি হয় যে এখন ম্যাগনেটিক ফিল্ডত যদি কারেন্ট কেৰি কৰি থকা আমি এটা কন্ডাক্টৰ ৰাখো তাৰ ওপৰত বল প্ৰয়োগ কৰে এটো কারেন্ট কেৰি কৰি থকা বা এটা চাৰ্জ পাৰ্টিকল যদি মুভ কৰে এখন ম্যাগনেটিক ফিল্ডত তেতিয়াহলে তাৰ ওপৰটো ফোৰ্স লগাই কোনে ম্যাগনেটিক ফিল্ডখনে সো তাৰে কোৱেশ্চন হয় যে কারেন্ট এফালে কেৰি হৈ আছে 1 এম্পিয়াৰ কারেন্ট এতিয়া ম্যাগনেটিক ফিল্ড এখন ইয়াতে আছে
তেতিয়াহ'লে কিমান ফ'ৰ্চ মেগনেটিক ফিল্ডখনে সেই ৱায়াৰটোৰ ওপৰত লগাব এতিয়া তোমালোকে সলিউশনটো যদি কৰিবলৈ যোৱা কেনেকৈ ধৰণে কৰিবা চোৱা ফাৰ্স্ট অফ অল তোমালোকক কি দি থোৱা আছে তোমালোকক গিভেন হিচাপে আছে কাৰেণ্টটো কিমান হয় 1 এম্পিয়াৰ যেটো লেংথ দি থোৱা আছে এটো আছে 10 সেন্টিমিটাৰ আৰু এলং y axis বুলি কৈছে এই ফাললে সো যেটো লেংথ আছে তাক মই ভেক্টৰ হিচাপে যেতিয়া লওঁ তোমালোকে জানা যে কাৰেণ্টটো এটা স্কেলাৰ কোৱান্টিটি হয় যদিও তাৰ দিশ আছে যেটো দিশত কাৰেণ্ট ফ্লো হৈছে আমি সেই ডিৰেকচনটো তাৰ লেংথটোক এজ এ ভেক্টৰ ল'ব পাৰো সো l = আমি কি বুলি লিখিব পাৰিম 10 সেন্টিমিটাৰ সো 10 সেন্টিমিটাৰ কিন্তু লগত তুমি কি লিখিবা কোৱা যেহেতু y axisৰ ফাললে আছে সো কি লিখিবা j cap ভেক্টৰ ফৰ্মত যদি লিখা আৰু সেন্টিমিটাৰটোক যদি তুমি মিটাৰলৈ লৈ যোৱা তুমি জানা যে সেন্টিমিটাৰ মিটাৰলৈ নিবলৈ হলে আমি 100 ৰে ডিভাইড কৰি দিলো তেতিয়ালে আহিব কিমান 0.10 মিটাৰ আৰু বাহিৰত আমি কি লিখিলো j cap একচুয়ালি এটো আমি এনেকেও লিখিব পাৰো যে ইমান j cap মিটাৰ এনেকেও আমি লিখিব পাৰো সো দিস ইজ দ্য লেংথ এই ৱায়াৰডালৰ লেংথটো আমি ভেক্টৰ ফৰ্মত লিখি ললো আৰু এটা বস্তু আমাক দি থোৱা আছে ম্যাগনেটিক ফিল্ডখন আমাক কিমান দি থোৱা আছে ইমান যে 5 মিলি টেসলা j cap তাৰ পিছত -8 মিলি টেসলা আচ্ছা আমি মিটাৰটো ইয়াতে দিও দিয়া j cap টো বাহিৰত লিখি দিও যেটো এটো এনেকে লিখিছে মিলি টেসলা k cap মিলি টেসলা আমি যা মিলিমিটাৰ বুলি কলে 10⁻³ লিখি দিলে মিটাৰলৈ গুচি যায় সো এটো আমি টেসলালৈ লৈ যাব লাগিব টেসলা হৈছে SI ইউনিট অফ ম্যাগনেটিক ফিল্ড এটো SI ইউনিট দি থোৱা নাই সো ম্যাগনেটিক ফিল্ডখনক যদি আমি SI ইউনিটলৈ লৈ যাও তেতিয়াহলে আমি ইয়াত কি বুলি লিখিম 5 × 10⁻³ লিখি দিম j cap এফালে 8 × 10⁻³ লিখি দিম k cap আৰু একেলগে 10 একেলগে মিটাৰ মিলি টেসলা যেটো আছিল তাক আমি বাহিৰত একেলগে টেসলা বুলি লিখি দিও যেটো 10⁻³ মাল্টিপ্লাই কৰি দিলো অকনমান ইজি কৰি লব পাৰিম নেকি বাৰু নিশ্চয় পাৰিম 10⁻³ টো একেলগে কমন লৈ বাহিৰত লিখি দিয়া সো কিমান আহিব 10⁻³ * 5 - 8 আচ্ছা 5 কি হ'ব j cap -8 কি হ'ব k cap আৰু বাহিৰত লিখি দিয়া টেসলা এতিয়া তুমি লাহে লাহে বুজিবলৈ আৰম্ভ কৰিবা মেইন কোৱেশ্চনটোৱে আমাক কি সুধি আছে l ভেক্টৰ আমাক দি থোৱা আছে কোৱেশ্চনটোৱে b ভেক্টৰ আমাক দি থোৱা আছে কোৱেশ্চনটোৱে সুধিছে যে ফোর্স কিমান লগাব এতিয়া সূত্ৰটো তোমালোকে জানিব লাগিব ফৰ্মুলাটো কি হয় যে যদি কাৰেন্ট কেৰিং ওয়্যাৰটা ম্যাগনেটিক ফিল্ডত ৰখা হয় তেতিয়াহলে ফোর্সৰ ফৰ্মুলাটো হ'ল l × b ভেক্টৰ তাতে আমি l ভেক্টৰ পালো এইমাত্ৰ অলৰেডি আমি পাই গলো l ভেক্টৰ আমি b ভেক্টৰো পাই গলো এটো হৈছে b ভেক্টৰ সো তাহাতৰ ক্ৰস প্ৰডাক্ট লবা তোমাৰ আনসাৰ আহি গল একদম ইজি হয়নে একদম বেসিক কনসেপ্টৰ ওপৰত তোমালোকৰ কোৱেশ্চন বিলাক আছে আৰু যেটো কাৰেন্ট হেতু কিমান দি থোৱা আছে 1 এম্পিয়াৰ এতিয়া মই যদি পিছলে যাও therefore f ভেক্টৰটো কিমান হ'ব তেতিয়া হলে l × b মই ক্লাছ নোট ধুনিয়াকে দি থৈছো pdf ফৰ্মত তোমালোকে এপটোত গৈ হেখত কেনেকে পাব মই দেখাই দিম চাই ললে হ'ল বাৰে বাৰে কৈ আছো এতিয়া চোৱা l ভেক্টৰটো কিমান বুলি লিখিবা তোমালোকে 0.10 j cap সব যেহেতু SI ইউনিটত আছে ডাইৰেক্টলি ফোর্সৰ বাবে নিউটন লিখি দিম বেছি মাথা মাৰি নাথাকো এফালে টেসলা এফালে মিটাৰ নিলিখো তাৰ পিছত ক্ৰস কিমান আছে ক্ৰস b ভেক্টৰ আৰু b ভেক্টৰ ঠাইত কিমান লিখিবা আৰু স্যাৰ 10⁻³ 5 j cap -8 k cap এইখিনি মই এটা মুহাই দিব পাৰো এইকিটা যেহেতু মই অলৰেডি এক্সপ্ৰেশন কিটা ইউজে কৰি দিলো সো এইকিটা আমি মুহাই দিব পাৰো ওকে ফাইন তাৰ পিছত কি হ'ব এটা চোৱা আলটিমেটলি এহেতৰ যেটো ইউনিট আহিব হেতু কি আহিব একেলগে এবাৰ নিউটন আহি যাব ফোর্সৰ বাবে SI ইউনিট নিউটন লিখি দিবা যেটো ইয়াত লেংথৰ বাবে SI ইউনিট মিটাৰলৈ উলিয়াই লৈছিলা ম্যাগনেটিক ফিল্ড টেসলা সো একেলগে ফোর্সৰ SI ইউনিট নিউটন নেক্সট যদি তোমালোকে কৰা এটা কাম তোমালোকে এটা কৰিব পাৰা এফালে 0.10 আছে এফালে 10⁻³ আছে এইকিটা প্ৰডাক্ট হৈ থকা নাই জানো একেলগে আমি লিখি লব পাৰো আগত 0.10 * 10⁻³ লিখি লব পাৰা আৰু ভিতৰত কি থাকি যাব তেতিয়া এফালে j cap থাকিলে ক্রস এইটো বস্তু এটোটো গুছিয়ে গল 5 j cap -8 k cap অংকটো একদম ইজি যাৰ কনসেপ্টটো আছে মানে থিওৰিটোৰ আইডিয়া আছে তাৰ অকল মাথা মাৰিবলগীয়া বস্তু এই ম্যাথমেটিক্স খিনি বেলেগ বস্তু নাই সো ইয়াৰ পিছত কি হ'ব চাবা 0.10 মানে তুমি কি লিখিব পাৰা 0.10 মানে তুমি যদি পইণ্টটো দুটা পিছলৈ লৈ যোৱা 10 টু দি পাৱাৰ কিমান হ'ব 10 * 10 টু দি পাৱাৰ কিমান হ'ব দুটা পিছলৈ নিলা -2 সো 10 টু দি পাৱাৰ -2 + 1 তাৰ মানে -1 হৈ গল সো এটো তুমি 10 টু দি পাৱাৰ -1 বুলিও লিখিব পাৰা 10 টু দি পাৱাৰ -3 থাকিলে
এতিয়া যদি আমি বেলেগ বেলেগকে ভিতৰত এই অংকটো কৰোঁ জে ক্ৰছ জে আৰু এফালে থাকিলে জে ক্ৰছ কে চোৱা ক্ৰছ প্ৰডাক্ট আছে এতিয়া জে ক্ৰছ জে হৈ যোৱা মাত্ৰ সেম ডিৰেকশ্যন তেতিয়াহ'লে 0 হৈ যায় কেনেকৈ 0 হ'ল ছাৰ বিকজ তোমালোকে জানা যে জে ক্ৰছ জে ক্ৰছ প্ৰডাক্টৰ ফৰ্মুলাৰ পৰা আহা ইয়াৰ এইটো ইউনিট ভেক্টৰ তাৰ মেগনিটিউড কিমান 1 ইয়াৰ মেগনিটিউড কিমান 1 এ বি কস সাইন থিটা সো সাইন কিমান ডিগ্ৰী আহিব জে কেপ দুটা সেম ডিৰেকশ্যন একে ডিৰেকশ্যনৰ মাজত প্যাৰেলেলি হোৱাৰ নিচিনা হ'ল 0 ডিগ্ৰী নাহিব জানো তো 0 আহিলে কিমান হৈ যাব আনসাৰ 0 হ'ব সাইন 0 মানে 0 গতিকে জে ক্ৰছ জে 0 আই ক্ৰছ আই 0 কে ক্ৰছ কে 0 হয়নে এইবিলাক আমি জানো চাগে নেক্সট আহিব এটো জে ক্ৰছ এটো আগত আহিব মাইনাস সো 8 ইনটু কিমান হ'ল আমাৰ জে ক্ৰছ কে তুমি লাগিলে লিখি দেখাব পাৰা এটো এক্সট্ৰাকে যদি ভাবিছা বলে লিখি দিও তেতিয়াহলে 5 ইনটু কিমান হ'ব জে ক্ৰছ জে হৈ যাব আৰু ইয়াত 8 ইনটু কিমান হ'ব জে ক্ৰছ কে হৈ যাব কেছটো বুজি পালা ইয়াৰ পিছত আমি কি কৰিম 10 টু দি পাৱাৰ -4 হৈ গ'ল এফালে জে ক্ৰছ জে মানে মই 0 বুলি কৈছো -8 এতিয়া জে ক্ৰছ কে মানে কি তোমালোকে মনত আছে চাগে আই জে কে আমি এনেকে লিখি লওঁ ক্ৰছ প্ৰডাক্টৰ ক্ষেত্ৰত সো ক্লকৱাইজ যেতিয়া ঘূৰি থাকে আই ক্ৰছ জে হলে কে হয় জে ক্ৰছ কে হলে আই হয় কে ক্ৰছ আই হলে জে হয় সো জে ক্ৰছ কে জে কে কি আহিব আই কেপ সো -8 আই কেপ এটো হৈ গ'ল হলে তো এটোটো 0 হৈ গ'ল সো কিমান থাকিব -8 ইনটু 10 টু দি পাৱাৰ -4 আৰু এফালে থাকিব আই কেপ হলে মই এফালে যদি কৰি দিও তোমালোকে তলে তলে লিখি যাবা কিমান আহিবগে চাবা এফালে থাকিলে -8 ইনটু 10 টু দি পাৱাৰ -1 ইনটু 10 টু দি পাৱাৰ -3 কৰি দিও নেকি মই কিয়নো আমাৰ ইউনিটটোত মিলি নিউটন আছে সো 10 টু দি পাৱাৰ -3 এটা আনিবলৈ মই ট্ৰাই কৰিলো ঠিক আছে তো তেতিয়াহলে ইয়াৰ পৰা আহি যাব কিমান -0.8 আহি যাব আহিবনে আৰু এফালে থাকিব কিমান 10 টু দি পাৱাৰ -3 টো যদি আঁতৰাই দিয়া নিউটনটো ক'ত গুচি যাব মিলি নিউটন তো কাৰেক্ট আনসাৰ তোমালোকৰ আহি গ'ল -0.8 মিলি নিউটন আই কেপ বাহিৰত কি আছে আই কেপটো কিন্তু আছে দেই এই আই কেপটো দিবলৈ নাপাহৰিবা সো একদম ইজি কোৱেশ্চন আমি এটা মেইন ফৰ্মুলা লগাইছো কোনটো যে f ভেক্টৰ = l ক্ৰছ b কেতিয়া লগাবা এইটো ফৰ্মুলা যেতিয়া l লেংথৰ এটা কণ্ডাক্টৰত কাৰেন্ট ফ্লো হ'ব আৰু তাক ম্যাগনেটিক ফিল্ডত ৰাখিবা তেতিয়া হে ম্যাগনেটিক ফিল্ডখনে লগোৱা যেটো ফোৰ্স আমি আনসাৰ পালো কিমান -0.8 মিলি নিউটন আই কেপ তাৰ মানে কোনটো ডিৰেকশ্যনৰ ফোৰ্স লগাব x এক্সিছৰ ডিৰেকশ্যনত ফোৰ্স লগাব সো দিস উইল বি your correct option হল নেক্সট কোৱেশ্চন লে আহো A galvanometer of resistance G ohm resistance to G ohm বুলি কোৱা হৈছে এটা galvanometer is converted into an emitter ইয়াতে কনসেপ্ট কোনটো আহিলে যে galvanometer টা কেনেকে emitter লে আমি কনভাৰ্ট কৰিব পাৰো প্ৰথমতে কৈছে যে galvanometer টা আছে ইয়াৰ ৰেজিস্ট্যান্স ইমান আমি এটা emitter লে কনভাৰ্ট কৰিছো emitter যেটো emitter টোৰ কাম কি কাৰেন্ট জুখি দিয়া সো হি কিমান কাৰেন্ট জুখিব পাৰে 0 ৰ পৰা I এম্পিয়াৰ emitter টো 0 1 2 3 কে থাকে ন ম্যাক্সিমাম হি I এম্পিয়াৰ কাৰেন্ট জুখিব পাৰে সো কনভাৰ্টেড ইনটু এন emitter অফ ৰেঞ্জ ইমান টু ইমান I এম্পিয়াৰ 0 টু I এম্পিয়াৰ if the current through the galvanometer is 0.1% of I ampere বুজি আছো the resistance of the emitter is কিমান emitter to resistance কিমান হ'ব সোৱা তিনিটা বস্তু ইয়াতে আহিব হা তিনিটা বস্তু ইয়াতে আহিব প্ৰথম কথা তোমালোকক কোৱা হৈছে এটা গ্যালভানোমিটাৰৰ কথা কিহৰ কথা কোৱা হৈছে এটা গ্যালভানোমিটাৰ দেন তোমাক কৈ থকা হৈছে এটা কিহৰ কথা এমিটাৰ কিন্তু এতিয়া কথা এটা হ'ল যে গ্যালভানোমিটাৰটোক আমি এমিটাৰ কেনেকৈ বনাম গ্যালভানোমিটাৰটোক এমিটাৰ বনাবৰ কাৰণে আমি হেল্প ল'ব লাগিব এটা ৰেজিস্ট্যান্স এটা সৰু ৰেজিস্ট্যান্স তাক কোৱা হয় শান্ট ৰেজিস্টৰ এটা তাৰ ৰেজিস্ট্যান্স আমি জেনাৰেলি এস বুলি ধৰি লওঁ শান্ট ৰেজিস্ট্যান্স বুলি কয় কি বুলি কোৱা হয় শান্ট ৰেজিস্ট্যান্স বুলি কয় ৰেজিস্টৰ মানে ৰেজিস্টৰটো যেটো ৰেজিস্ট্যান্স আৰু আমি গ্যালভানোমিটাৰটো আমাৰ যেটো আছে ধৰি লোৱা এটো হৈছে আমাৰ গ্যালভানোমিটাৰটো তাৰ লগত প্যাৰেলাল কানেকশনত আমি কি কানেক্ট কৰিলো হেই শান্ট ৰেজিস্টৰটো আমি ইউজ কৰিলো হলনে এই ফলৰ পৰা ধৰি লোৱা তোমাৰ এটা কাৰেন্ট গৈ আছে হা কিমান কাৰেন্ট গৈ আছে I কাৰেন্ট গৈ আছে এই I কাৰেন্টৰ গ্যালভানোমিটাৰটোৰ মাজেদি যেটো কাৰেন্ট গৈছে হেতু সাপোজ I আমি জানো প্যাৰেলাল কম্বিনেশনত দুটা ৰাস্তা পালে সো এফালে এটা বেলেগ কাৰেন্ট যাব কিমান কাৰেন্ট যাব টোটাল I আছিলে IG এফালে গুচি গল সো I - IG কাৰেন্ট ইয়াৰ মাজেদি ফ্লো হ'ব হবনে তাৰ পিছত হেখত লগে ভাগে আকৌ I কাৰেন্ট এফালে দি উলাই
গুচি যাবগে ওকে এতিয়া তোমাৰ কোৱেশ্চনটোৱে সুধিছে কি যে যদি গেলভেনোমিটাৰটোৰ ৰেজিষ্টেন্স জি ওম হয় এই জিটো তাৰ ৰেজিষ্টেন্স কনভাৰ্টেড ইনটু এন এমিটাৰ মিন্স আমি এই কামখিনি কৰিলো এটা গোটেইখিনি মিলিজুলি এটা এমিটাৰ দিলে এণ্ড ফাইনেলি মোক সুধিছে ৰেজিষ্টেন্স অফ দা এমিটাৰ তুমি ভাবা এই গোটেই কম্বিনেশ্যনটোৱে তোমাক কি দি আছে এটা এমিটাৰ দি আছে গতিকে এমিটাৰটোৰ ৰেজিষ্টেন্স মানে কি হয় ছাৰ তাৰ মানে ইকুইভেলেন্ট ৰেজিষ্টেন্স এই শান্ট ৰেজিষ্টৰটোৰ আৰু এই গেলভেনোমিটাৰটোৰ ইকুইভেলেন্ট ৰেজিষ্টেন্স টোটেল যেটো ৰেজিষ্টেন্স হেতুৱে হ'ব ইয়াত এমিটাৰটোৰ ৰেজিষ্টেন্স তাৰ মানে ইয়াত আমি কি কৰিব গৈ আছো ক্লাছ নোটটো ধুনিয়াকৈ লিখাই দিম গতিকে মই ইয়াত অকনমান ৰাফলি কৈ গৈ আছো যে ইয়াত আমি যেটো ৰেজিষ্টেন্স পাম হা ৰেজিষ্টেন্স অফ দা এমিটাৰ সেই এমিটাৰটোৰ যেটো ৰেজিষ্টেন্স হ'ব নহয় হেতু কিমান হ'ব গম পাইছানে হেতু কাৰ হৈতে ইকুৱেল হ'ব ইকুইভেলেন্ট বা আমি ডাইৰেক্টলি এনেকে লিখো ৰবা ইকুইভেলেন্ট ৰেজিষ্টেন্স অফ এছ এন জি এইটো আৰু এইটো প্যাৰেলাল কম্বিনেশনত আছে তাহাতৰ যেটো ইকুইভেলেন্ট ৰেজিষ্টেন্স হ'ব হেতুৱে গুটেই এৰেঞ্জমেন্টৰ ৰেজিষ্টেন্স হ'ব আৰু হেতু বেলেগ একো নহয় হেতুৱে হ'ব এমিটাৰটোৰ ৰেজিষ্টেন্স মাথাটো তাতে মাৰিম কত মাথাটো মাৰিম আমি মেইনলি যে ইয়াৰ ক্ষেত্ৰত 1/REQ is equals to 1/s plus 1/z 1/s plus 1/z আৰু এই 1/REQ বুলি লিখোতে এই REQ টো বেলেগ একো নহয় হেতুৱে হৈছে ৰেজিষ্টেন্স অফ দা এমিটাৰ কেছটো বুজি পালা হা এতিয়া আমি এই বস্তুটো যদি আমি ফলো কৰি লওঁ হেন্স বা নাও এতিয়া যদি আমি ইকুইভেলেন্ট ৰেজিষ্টেন্সটো উলিয়াবলৈ যাওঁ তো 1/s plus 1/z বুলি লিখিবা নাই লিখা একদম লিখিবা হয়নে ইয়াৰ আৰু ইয়াৰ ইকুইভেলেন্ট ৰেজিষ্টেন্স সো তাৰ পিছত তুমি কি কৰিবা এফালে s g আহিব LCM এফালে s থাকিলে ওপৰত g আহিব প্লাস g থাকিলে ওপৰত s আহিব এখিনিটো মিনিমাম কথা g plus s divided by s into g তো আলটিমেটলি তুমি এটা এক্সপ্ৰেশন পাবা 1/REQ is equals to কিমান পাবা g plus s divided by s into g বুলি পাবা বুজি পাইছা না বাৰু কথাটো আৰু ইয়াৰ পিছত তুমি ফাইন্ড আউট কৰিবলগীয়া বস্তুটো কি হ'ব যে r ইকুইভেলেন্ট ৰেজিষ্টেন্স হা কিমান হ'ব SG divided by g plus s ইমান হ'ব এইটোই তুমি বিচাৰি উলিয়াবলগীয়া বস্তুটো এটো তোমাৰ এটা তুমি কি হিচাপে ধৰিলোৱা এটা কি পইণ্ট হিচাপে ধৰিলোৱা এটা কথা হল তোমাৰ অপচনত এনেকুৱা কোনো ধৰণৰ মানে তোমাৰ কোৱেশ্চনটোৰ আনসাৰত বা অপচনত এনেকুৱা কোনো ধৰণৰ অপচন নাই সো এই অপচন কিটা পাবলে আকৌ তোমাক কোৱেশ্চনটোৱে দুটা বস্তু দি থৈছে এটা বস্তু কৈছে কি যে গেলভেনোমিটাৰটো এমিটাৰটোৰ যেটো মানে গেলভেনোমিটাৰটোৰ মাজেদি যেটো কাৰেন্ট গৈছে হেতু হৈছে ইমান 0.1% অফ I এম্পিয়াৰ হেতু এটা অপচন তোমাক দি থোৱা হৈছে প্ৰথমতে হা এতিয়া তুমি হে অপচনটো যদি তুমি এপ্লাই কৰিবলৈ যোৱা তুমি কি বুজি পালা তুমি কেনেকৈ লিখিবা তাক তাৰ মানে গেলভেনোমিটাৰটোৰ মাজেৰে যেটো কাৰেন্ট হ'ব নহয় হেতু কিমান হ'ব 0.1% থকা মানে কি 1/100 of what I এম্পিয়াৰ তাৰ মানে I 0.1% তাৰ মিনিংটো এটোই হ'ল 0.1 মানে কিমান 1/10 আকৌ 1/100 থাকিলে আকৌ এফালে থাকিলে I তাৰ মানে কিমান 1/1000 বা I/1000 হৈ গল নেনগল গল সো এটো হ'ব গেলভেনোমিটাৰটোৰ মাজেদি কাৰেন্ট কথাটো বুজি পালানে সো এনেকে ধৰণে আমি কিবা কিবি কিছুমান এটা কৰিম কিন্তু মেইন পইণ্টটো মনত ৰাখা কি কৰিম যে ইয়াৰ এমিটাৰটোৰ আমি টোটেল ৰেজিষ্টেন্স পাবৰ কাৰণে এমিটাৰটোৰ ৰেজিষ্টেন্স পাবৰ কাৰণে আমি কি কৰিম এহেতৰ ইকুইভেলেন্ট ৰেজিষ্টেন্স উলিয়াম আৰু ইকুইভেলেন্ট ৰেজিষ্টেন্স হেতু যেটো প্যাৰেলাল কম্বিনেশন থাকিব তাৰ পৰা গৈ আমি এইটো পাম সো মই এই বস্তুটো কাখত এটা লিখি ৰাখো যে REQ is equals to SG divided by G plus S ওকে এটো মই লিখি ৰাখিলো বাকিখিনি কাম মই এটা ধুনিয়াকৈ আকৌ ইয়াত লিখি যাম কি লিখিম চোৱা since S and Z are in parallel combination হয় না নহয় হেতি প্যাৰেলালি আছে গটিকে তুমি কি বুলি কবা যে ইয়াৰ মাজেদি যেটো পটেনশিয়াল হ'ব গেলভেনোমিটাৰটোৰ মাজেদি আৰু এই শান্টৰ মাজেদি যেটো হ'ব দুটা ইকুৱেল হ'ব এটা V is equals to IR গটিকে কিমান লিখিবা IG আৰু ইয়াৰ ৰেজিষ্টেন্স কিমান G V is equals to IR ইয়াৰ মাজেদি কাৰেন্ট কিমান I minus IG into কিমান into তোমাৰ ইয়াৰ ৰেজিষ্টেন্স যেটো হৈছে S IR
V is equals to I R ফৰ্মুলাৰ পৰা আহিলো বুজি পাইছানে সো ইয়াত মই s ৰ কাৰণে মই এটা এক্সপ্ৰেছন ইয়াতে উলিয়াই দিম চাবা কেনেকৈ উলিয়াম চাবা দেই সো এফালে থাকিলে তোমাৰ Ig এটা Ig টো তুমি কি লিখিবা গেলভেনোমিটাৰটোৰ মাজেৰে যেটো ৰেজিস্ট্যান্স Ig হেতু তুমি কি বুলি লিখিবা এই মাত্ৰ মই দেখাইছিলো কিমান হল I/1000 কেনেকৈ পাইছিলে স্যাৰ আকৌবাৰ দেখাই দিও কৈছিলে যে 0.1% of I তাৰ অৰ্থটো কি হয় 0.1% টো অতৰাই দিলে হদায় 1/100 আহে of I মানে multiplied by I 0.1 মানে 1/10 so 1/10 into 1/100 কিমান হ'ব 1/1000 so মই ডাইৰেক্টলি লিখো Ig ভ্যালু কিমান হ'ব 1/1000 I/1000 তাৰ মানে Ig মানে কিমান হ'ব I/1000 হয়নে বাৰু তো এফালে কি থাকিলে into g এফালে কি থাকিলে I minus Ig মানে কিমান পাইছো আমি I/1000 আৰু এফালে কি থাকিলে s তুমি বেলেগ একো কৰিব নালাগে এই s টোৰ কাৰণে এটা এক্সপ্ৰেছন উলিওৱা তোমাৰ কাম হৈ যাব কিন্তু তোমাৰ অপচন কিটা g আছে কিন্তু s নাই s টো আতৰাব লাগিব ইয়াৰ পৰা ওকে এতিয়া এইখিনি বস্তু মই একচুয়ালি মুহাই দিব পাৰো এইখিনি কোনো কাম নাই এতিয়া ঠিক আছে অকমান আমাৰ ইজি লাগিব এটা বস্তু বিলাক সোৱা ম্যাথমেটিক্যালি কৰিলে হল এফালে তোমালোকে দেখি পাইছে যে কিমান হৈ যাব এফালে তোমাৰ I/1000 into g কিমান হ'ব I/1000 into g আৰু এইফালে কিমান হ'ব 1000 তলত LCM হিচাপে নাহিব জানো আহিব 1000 আৰু তলত ওপৰত কিমান হ'ব 1000 I minus I হ'বনে তাৰ মানে 1000 I minus I আৰু বাহিৰত কিমান থাকিলে s সো এফালে কিমান থাকিলে I divided by এফালে চোন তোমালোকে 1000 কেনসেল গুছি যাব সো I into g থাকিলে আৰু এফালে কিমান থাকিলে 1000 ৰ পৰা 1 গলে 999 I into কিমান হৈ গল s সো I কেনসেল গুছি যাব s is equals to কিমান লাব এই 999 টো তললে গুছি আনে g divided by 999 এটা এক্সপ্ৰেছন পাই গলে ধুনিয়া এটা এক্সপ্ৰেছন জাস্ট পুট কৰি দিয়া ইয়াত তোমাৰ আনসাৰ ওলাই গল হল therefore R equivalent যেটো এমিটাৰটোৰ ৰেজিস্ট্যান্স হ'ব তাৰ মানে হেতু কিমান হ'ব SG divided by কিমান আছিল G plus S একবাৰ প্ৰ্যাকটিস কৰি দিবা দেই এই কোৱেশ্চনটো সোৱাৰ পিছত একবাৰ প্ৰ্যাকটিস কৰি দিবা ৰিহাৰ্সালটা মাৰি দিবা ধুনিয়াকৈ হৈ যাব S মানে কিমান স্যাৰ G by 999 G মানে কিমান নাজানো এটা আমি G to G বুলি লিখি যাম আৰু G plus S মানে কিমান G by 999 বিন্দাস ওলাই যাব চাই থাকা সো এতিয়া ওপৰত কিমান হ'ব g স্কয়াৰ নহল জানো আৰু তলত কিমান থাকিলে 999 আৰু এইফালে এটো কিমান হ'ব 999 টো LCM আহি গল এটো কটাকটে গুছি যাব এতিয়া মানে ওপৰত কিমান হ'ব 999 into g 999 into g plus g ভয় না খাবা হা কটাকটি গৈ লাষ্টত ইজি হৈ থাকিব বস্তুটো সো দেখাত কমপ্লিকেটেড নিচিনা লাগি থাকিব পাৰে বাট ভয় একদমই না খাবা দেই নিজৰ লছ হৈ যাব সো এমিটাৰটোৰ যেটো ৰেজিস্ট্যান্স আমি কেনেকৈ পাম এতিয়া g square by 999 এই ডিভাইড হৈ আছে মই তাক মাল্টিপ্লাই কৰি লিখিলে 999 ওপৰত গুছি যাব পঠাই দিয়া আৰু এটো কি হ'ব 999g plus g তাৰ মানে কিমান হ'ল 1000g এটো তলত লিখি দিলা 1000g এইকিটা ক্যান্সেল square g cancel answer হ'ল g divided by 1000 and this is the resistance of your emitter khatam so which will be the correct option yes this one g divided by 1000 ohm easy asile kintu hone moi ekdom quickly jodi tumalok eta revision di du je eto eta galvanometer yar logot tumi eta shunt resistor connect kori dia pai gola eta emitter ekeloge gutetu eta emitter tar resistance hudise belek ko huda nai so 1 by r eq uliai dile hol 1 by s plus 1 by g ei expression tut tumalok r eq jitu paba hetu emitter to resistance hetu uliabole jaote tumi s to yar pra atrai diba ei expression tur pra কেনেকৈ আতৰাবা উইথ দা হেল্প অফ দিস কি হেল্প কৰিছে তোমাক যে Ig is equals to কিমান হয় 0.1% তাৰ মানে 0.1 divided by 100 into I তাৰ পৰা কিমান পাই গলা I/1000 এটো পাই গলা Ig ভ্যালু এটা পাই গলা আৰু হেতুত কোনটো বস্তু হেল্প লবা যে প্যাৰালেল কম্বিনেশনত আছে যেতিয়া g ৰ মাজেদি আৰু I ৰ মাজেদি কি হ'ব পটেনশিয়াল ডিফাৰেন্স s ৰ মাজেদি পটেনশিয়াল ডিফাৰেন্স সেম হ'ব আকৌ v is equals to I আৰু পৰা Ig into galvanometer resistance এফালে is into তোমাৰ is মানে কিমান হয় আকৌ is মানে এই ইয়াৰ মাজেদি কারেন্টটো কিমান দেখাইছিলো I minus Ig দেখাইছিলো সো I minus Ig into ইয়াৰ ৰেজিস্ট্যান্স s বস এইখিনি বস্তু মেইন সো এইকিটা যদি তুমি ধুনিয়াকে বুজি পাইছা তেতিয়াহলে কোৱেশ্চনটো ধুনিয়াকে বুজি পাইছা মানে একবাৰ ৰিভিজন কৰি দিবা লাগিলে
নেক্সটটো আহি গ'ল এটা এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ কুৱেশ্যন গম পাইছা যে এবাৰ কুৱেশ্যন পেটাৰ্ণটোত আমাৰ এনেকুৱা টাইপৰ কুৱেশ্যনছো ভৰাইছে একচুৱেলি এনেকুৱা টাইপৰ কুৱেশ্যন আগতেও আছিল য'ত আমি এটা মানে উক্তি পাম এটা এছাৰশ্যন আৰু সেই উক্তিটোৰ বাবে এটা ৰিজন পাম অপশ্যনকেইটা এনেকুৱাকৈ থাকিব যে সেই দুইটাই শুদ্ধ আৰু এই ৰিজনটোৱে ইয়াৰ কাৰণে এটা কাৰেক্ট এক্সপ্লেনেশ্যন দি আছে ছেকেণ্ডটোত থাকিব যে দুইটাই শুদ্ধ ইউ ইয়াৰ জেগাত শুদ্ধ কিন্তু ইয়াৰ এটা ৰিজন নহয় থাৰ্ড অপশ্যনটোত থাকিব যে দুইটাই শুদ্ধ হা এছাৰশ্যন আৰু ৰিজন দুইটাই ট্ৰু হয় সৰি এছাৰশ্যনটো ট্ৰু হয় কিন্তু ৰিজনটো ফলছ হয় ই শুদ্ধ ই ভুল আৰু ফ'ৰ্থ অপশ্যনটোত থাকিব যে দুইটাই ভুল দুইটাই এটা ভুল কথা তাৰমানে হয়নে কুৱেশ্যনটো কি আছে চাই লোৱা কুৱেশ্যনটোত কোৱা হৈছে এনেকুৱা ধৰণেৰে যে টু লং পেৰেলেল ৱায়াৰ্ছ ফ্ৰীলি ছাছপেণ্ডেড দুডাল এনেকুৱা পেৰেলেল ৱায়াৰ আছে এক্সকিউজ মি ফ্ৰীলি এনেকৈ ছাছপেণ্ড কৰা হৈছে অ'কে এণ্ড কানেক্টেড ইন চিৰিজ টু এ বেটেৰী এটা বেটেৰীৰ লগত চিৰিজত আমি এনেকৈ কানেক্ট কৰিলোঁ যেনিবা তো এটা কমপ্লিট মই লুপ বনাই দিলোঁ তো এইফালৰ পৰা কাৰেণ্ট এনেকৈ যাব এইফালে কাৰেণ্ট এনেকৈ আহিব মুভ এপাৰ্ট তাহাঁতি ইডালে সিডালৰ পৰা হেনো বোলে আঁতৰি যায় এইটো সঁচা নে মিছা এতিয়া চোৱা এতিয়া প্ৰথম কথা আমি চাৰ্কিট ডায়েগ্ৰামটো যে এনেকৈ আঁকি দিলোঁ এইটো আমি বুজি পাব লাগিব অলপমান চ' দেখাতটো ৱায়াৰকেইটা ছাৰ পেৰেলেল লাগিছে সিহঁতি চিৰিজ কম্বিনেশ্যনত কেনেকৈ হ'ল তেতিয়াহ'লে বেটেৰীটোৰ লগত আৰে এইটো যদি তুমি অকণমান উল্টাই এনেকৈ ধৰণে আঁকি দিয়া এইটো কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা নহ'ব জানো চ' এই ইয়াত যদি তুমি এনেকৈ প্লাছৰ ইয়াত তুমি কিবা এটা লগালা ছাপ'জ ৰেজিষ্টৰ বা তুমি ইয়াত লগালা তুমি ইয়াতে লগালা এতিয়া তুমি দেখাত পেৰেলেল লাগিছে কাৰণে কি এইকেইটা পেৰেলেল ক'বা নেকি ইটোৰ পিছত সিটোৱে লাগি গৈ আছে ন বুজি পাইছা নাই চ' এইটো পেৰেলেল কানেকশ্যনটো নহয় যদি তুমি পেৰেলেল বুলি ক'বলৈ যোৱা বস্তুটো কেনেকুৱা হ'ব ধৰি লোৱা তুমি ইয়াতে এটা বাল্ব লগাই দিলা যেনিবা ইয়াতে এটা এমিটাৰ লগাই দিলা যেনিবা এইকেইটা গোটেইকেইটা চিৰিজত আছে পেৰেলেল বুলি কোৱাৰ লগে লগে বস্তুটো এনেকুৱা কানেকশ্যন নহ'ব এনেকুৱা নহ'ব কেনেকুৱা হ'ব ই এনেকুৱা ধৰণে হ'ব চোৱা এইটো লাগি আছে আকৌ ইয়াতে লাগি আছে এটা বাল্ব আকৌ ইয়াতে লাগি আছে এটা এমিটাৰ কিন্তু এমিটাৰটো পেৰেলেলি নলগে চ' পেৰেলেল কানেকশ্যন হ'লে এনেকৈ হ'লহেঁতেন এতিয়া তুমি যদি ভাবিছা যে ৱায়াৰকেইটাৰ ক্ষেত্ৰত পেৰেলেল হোৱা হ'লে কেনেকুৱা হ'লহেঁতেন এনেকৈ হ'লহেঁতেন এনেকৈ দুটা ৱায়াৰ আমি লগাই দিলোহেঁতেন এনেকৈ লগালোহেঁতেন এইটো পেৰেলেল হ'লহেঁতেন চ' দেখাত পেৰেলেল লাগিছে মিনছ নাভাবিবা যে এইটো চিৰিজ কেনেকৈ হ'ল ইয়াৰ প্লাছত এনেকৈ গৈ আকৌ এইফালে আহি এইটো এটা ইটোৰ পিছত সিটো কানেকশ্যন এইটো চিৰিজ কানেকশ্যন চ' ইয়াৰ ক্ষেত্ৰত আমাৰ কোনটো কনচেপ্ট আহিব যে পেৰেলেল দুটা ৱায়াৰত যদি অপজিট ডিৰেকশ্যনত কাৰেণ্ট ফ্ল' হয় তাহাঁতৰ মাজত ৰিপালচন আহে আৰু যদি পেৰেলেল দুটা কণ্ডাক্টিং ৱায়াৰত ছেম ডিৰেকশ্যনত কাৰেণ্ট ফ্ল' হয় তেতিয়াহ'লে তাহাঁতৰ মাজত এট্ৰেকশ্যন আহে কি কৰিম এতিয়া মুখস্থ কৰি থৈ দিম নেকি বুজি পাব লাগিব কেনেকৈ ৰিপালচন আহে কেনেকৈ এট্ৰেকশ্যন আহে ইয়াততো দেখিছে যে অপজিট ডিৰেকশ্যনৰ কাৰেণ্ট ফ্ল' হ'বই বিকজ এইফালে গৈ এনেকৈ আহি কাৰেণ্টটো আহোঁতে অপজিট কৈছে যে তাহাঁতি ৰিপেল কৰিব মুভ এপাৰ্ট তাৰমানে আঁতৰি যাব ৰিপালচন হ'লে আঁতৰি যাব সেইফালৰ পৰা তুমি গমেই পালা যে শুদ্ধ কিন্তু কেনেকৈ হয় অকণমান যদি থিয়ৰিটোত যাওঁ চোৱা চাবা দেই আমি ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰিলে কাৰেণ্টৰ ডিৰেকশ্যন পাইছোঁ এইফালে তাক যদি এনেকৈ পকাই দিওঁ গম পাবা যে ইয়াত কি হ'ব মেগনেটিক ফিল্ডৰ ডিৰেকশ্যন এনেকুৱা হ'ব এনেকুৱা হ'লে এনেকুৱা হ'ব চ' এই পইণ্টত মেগনেটিক ফিল্ডখন ইনৱাৰ্ড হৈ আছে আৰু এই পইণ্টত কাৰেণ্ট এই ৱায়াৰটোত কোনফালে আছে এইফাললৈ আছে তেতিয়াহ'লে ফ'ৰ্চ এখন মেগনেটিক ফিল্ড দেখাব লাগে আৰু ফ'ৰ্চটো কোনফালে হ'ব তেতিয়া আমি লেফ্ট হেণ্ড ৰুল ইউজ কৰিলোঁ মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনত ফাৰ্ষ্ট ফিংগাৰ কাৰেণ্টৰ ডিৰেকশ্যনত চেণ্ট্ৰেল ফিংগাৰ থাম্বটো কোনফালে এইফালে গতিকে এইফালে কি আহিব এটা ফ'ৰ্চ বিকজ এই কনচেপ্টটো এইটো যে মেগনেটিক ফিল্ড এখন আছে তাত কাৰেণ্ট কেৰিং ৱায়াৰৰ ওপৰত ফ'ৰ্চ লাগে মেগনেটিক ফিল্ডখন বনাইছে ই আৰু ৱায়াৰটো কাৰেণ্ট কেৰিং ৱায়াৰটো হৈছে এইটো এই পইণ্টটো তাত কাৰেণ্ট এইফাললৈ ফাৰ্ষ্ট ফিংগাৰটোৱে দিয়ে মেগনেটিক ফিল্ড সেইফাললৈ কেনেকৈ গম পালা এনেকৈ আছে ইয়াত গৈ এনেকৈ সোমাই যাব তো ফ'ৰ্চটো কোনফালে হ'ব এইফাললৈ তাৰপিছত এই ৱায়াৰটোৰ বাবে যিটো মেগনেটিক ফিল্ড হ'ব এই ৱায়াৰটোৰ বাবে মেগনেটিক ফিল্ডখন আমি এনেকৈ ধৰণে পাম চাৰ্কুলাৰ এটা ফৰ্মত থাকে ডাউনৱাৰ্ড ডিৰেকশ্যনত কাৰেণ্ট গৈছে চ' ইয়াত এনেকৈ সোমাই যাব এণ্ট্ৰি মাৰিছে চ' এইটো ইনৱাৰ্ড ডিৰেকশ্যনত কি থাকিব এখন ইনৱাৰ্ড ডিৰেকশ্যনত মেগনেটিক ফিল্ড এখন ইয়াতে পাবা আৰু এই পইণ্টটোত কাৰেণ্ট কোনফালে এইফাললৈ তো ফ'ৰ্চ কোনফাললৈ হ'ব লেফ্ট হেণ্ড ৰুল ফ'ৰ্চ উলিয়াবৰ কাৰণে মেগনেটিক ফিল্ড ইনৱাৰ্ড কাৰেণ্ট আপৱাৰ্ড থাম্বটো কোনফালে গৈছে মেগনেটিক ফিল্ড ইনৱাৰ্ড হৈছে কাৰেণ্ট আপৱাৰ্ড থাম্ব কোনফালে এইফালে চ' ফ'ৰ্চটো কোনফালে পৰিব এইফালে কাৰ বাবে এই ৱায়াৰটোৰ বাবে যিখন মেগনেটিক ফিল্ড এইখন সি এই ৱায়াৰটোক যিটো ডিৰেকশ্যনত ঠেলিব সেইটো এইফালে হ'ব ইয়াক সেইফালে ইয়াক এইফালে দুটা আঁতৰি যাব চ' দিছ ইজ দ্য কনচেপ্ট ইয়াত কৈছে যে টু ৱায়াৰ্ছ কেৰিং কাৰেণ্ট ইন অপজিট ডিৰেকশ্যন ৰিপেল ইচ আদাৰ
দুডাল পেৰেলেল ৱায়াৰ যদি অপজিট ডিৰেকশ্যনত কাৰেণ্ট কেৰি কৰে ইডালে সিডালক ৰিপেল কৰে সেইটো কাৰণে হয় নেকি সেইটো কাৰণে তাহাঁতি আঁতৰি যাব নেকি ইয়েছ গতিকে ইয়াত আমি কম দুটাই শুদ্ধ আৰু ৰিজনটোৱে এটা কাৰেক্ট এক্সপ্লেনেশ্যন দি আছে এছাৰচনটো হৈ গ'ল ইয়াৰ পিছৰ কুৱেশ্যনটো আৰু ইণ্টাৰেষ্টিং হয় চাবা এছাৰচন এণ্ড ৰিজনিং টাইপৰ কুৱেশ্যন এইটো হৈছে ছেকেণ্ডটো কুৱেশ্যন ইয়াত কোৱা হৈছে এছাৰচনটোত যে এন ইলেক্ট্ৰন এণ্ড এ প্ৰটন enter with the same momentum p vector in a magnetic field b vector such that p vector perpendicular to b vector then both describe a circular path of same radius কি কলে কথাটোত কোৱা হৈছে যে ধৰি লোৱা এখন ম্যাগনেটিক ফিল্ড আছে এইখন হৈছে এখন ম্যাগনেটিক ফিল্ড এখন কি হয় এখন ম্যাগনেটিক এখন ইউনিফর্ম ম্যাগনেটিক ফিল্ড এই ম্যাগনেটিক ফিল্ডখনত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন সোমাব সেম মোমেন্টামেৰে হতে সোমাব বুলি কৈছে ভেলোসিটি বুলি কোৱা নাই এতিয়া আমি এটা বস্তু জানো যে মোমেন্টাম মানে হৈছে মাস ইনটু ভেলোসিটি সো প্ৰটন আৰু ইলেক্ট্ৰনটোৰ যদি মোমেন্টাম সেম হয় ইয়াৰ মিনিং কি তাৰ ডিৰেকশন সেম হ'ব বিকজ মোমেন্টামৰ যেটো ডিৰেকশন ভেলোসিটি ডিৰেকশন সেম হয় মোমেন্টাম এটা ভেক্টৰ মোমেন্টাম দুইটাৰে ইকুৱেল ইয়াৰ মিনিংটো কি যে প্ৰটনটোৰ মোমেন্টামৰ ম্যাগনিটিউড আৰু ডিৰেকশন ইলেক্ট্ৰনটোৰ মোমেন্টামৰ ম্যাগনিটিউড আৰু ডিৰেকশন দুইটা ইকুৱেল হ'ব লাগিব ভেক্টৰ হ'বলৈ হলে ডিৰেকশন ম্যাগনিটিউড দুইটা ইকুৱেল হ'ব লাগিব মোমেন্টাম প্ৰটন আৰু ইলেক্ট্ৰনটোৰ ইকুৱেল ইয়াত দুটা বস্তু সোমাব কি সোমাব এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন সো তাহাঁতি কেনেকুৱা এটা ডিৰেকশনত সোমাব যদি তোমাক কৈছে যে মোমেন্টামটো বি ভেক্টৰৰ লগত পাৰপেন্ডিকুলাৰ তাৰ মানে ভি ভেক্টৰটো বি ভেক্টৰৰ লগত পাৰপেন্ডিকুলাৰ ইয়েস স্যাৰ হ'ব নে নহব হ'ব বিকজ মোমেন্টামৰ যেটো ডিৰেকশন হেতুটো ভেলোসিটিৰ ডিৰেকশন হ'ব সো তোমাক মানে আলটিমেটলি এই কথাটো বুজাব বিচাৰিছে যে ইয়াত ইলেক্ট্ৰনটোৱে ম্যাগনেটিক ফিল্ডখনৰ লগত পাৰপেন্ডিকুলাৰলি এন্ট্ৰি মাৰিব ম্যাগনেটিক ফিল্ড যদি এনেকৈ আছে হি এনেকৈ আছে পাৰপেন্ডিকুলাৰলি আৰু প্ৰটনটো তাৰ বেলেগ কাম নকৰে হিউ পাৰপেন্ডিকুলাৰলি ইয়াত এন্ট্ৰি কৰিব কিয়নো মোমেন্টামটো যেহেতু বি ভেক্টৰৰ লগত পাৰপেন্ডিকুলাৰ বুলি কোৱা হৈছে গতিকে ভেলোসিটিও বি ভেক্টৰৰ লগত দুইটাৰে পাৰপেন্ডিকুলাৰ হ'ব মোমেন্টামটো দুইটাৰে সেম বুলি কৈ দিছে সো ইয়াৰ যেটো ডিৰেকশন ভেলোসিটি সেম হ'ব পাৰপেন্ডিকুলাৰলি কেলে থাকিব বিকজ মোমেন্টাম যদি পাৰপেন্ডিকুলাৰ ভেলোসিটিও পাৰপেন্ডিকুলাৰ হ'ব বিকজ মোমেন্টামৰ ডিৰেকশনে ভেলোসিটিৰ ডিৰেকশন হয় আৰু আমি জানো যে ম্যাগনেটিক ফিল্ড এখনত যেতিয়া পাৰপেন্ডিকুলাৰলি এটা চাৰ্জ পাৰ্টিকুলে এন্ট্ৰি কৰে মুভ কৰে মানে হা proton হক ইলেক্ট্ৰন হক চাৰ্জ পাৰ্টিকল ইট ইজ পজিটিভলি এণ্ড ইট ইজ নেগেটিভলি চাৰ্জড তেতিয়াহলে তাহাঁতি কেনেকৈ মুভ কৰে এটা সাৰ্কুলাৰ পাথত মুভ কৰে আমি জানো আৰু সাৰ্কুলাৰ পাথত মুভ কৰা মানে তাহাঁতৰ কি থাকিব এটা ৰেডিয়াস থাকিব প্ৰথমটোত ক'লে যে সাৰ্কুলাৰ পাথত মুভ কৰিব ইয়েস কৰিব সেকেন্ড কথা তাহাঁতৰ ৰেডিয়াস সেম হ'ব নেকি আৰু এটা বস্তু আমাৰ ৰিজনটোত কৈ থোৱা হৈছে কি বুলি যে যেটো পাথ তাহাঁতি ডেসক্ৰাইব কৰিব তাৰ যেটো ৰেডিয়াস হ'ব হেতু mv/bq হ'ব পঢ়িছালে গম পাবা হেতু লিখা আছে কি হ'ব ৰেডিয়াস টু mv/bq yes ৰেডিয়াস টু mv/bq হয় ইয়াৰ এক্সপ্ৰেশনটো আমি অলৰেডি থিওৰিত উলিয়াইছো যে এই সাৰ্কুলাৰ পাথটো ৰেডিয়াস mv/bq হয় m মানে মাস v মানে ভেলোসিটি b মানে ম্যাগনেটিক ফিল্ড q মানে চাৰ্জ এটা দুইটাৰে ক্ষেত্ৰত তুমি এই এক্সপ্ৰেশনটোৰ পৰা সেম পাবা নেকি ৰেডিয়াস হেতু সুধিছে পাবা নেকি সাগে চোৱা mv মানে কি হয় মোমেন্টাম মাস ইনটু ভেলোসিটি b মানে b q মানে q এটা প্ৰটনটো আৰু ইলেক্ট্ৰনটোৰ মোমেন্টাম একে বুলি কৈ দিছে গতিকে এই ফালৰ পৰা এটো বস্তু সেম হৈ গল দুইটাৰে ক্ষেত্ৰত যেতিয়া ৰেডিয়াস উলিয়াবলৈ যাবা একেখন ম্যাগনেটিক ফিল্ডতে সোমাইছে b টো সেম হৈ গল দুইটাৰে চাৰ্জ ইকুৱেলে হয় নেচাৰত অপোজিট হয় বাট ম্যাগনিটিউডটো ইকুৱেল হয় গতিকে আমি কি বুলি কম ৰেডিয়াসটো দুইটাৰে ইকুৱেল হ'ব নেকি বাৰু অফ কোৰ্স হ'ব কেলে হ'ব স্যাৰ বিকজ এই এক্সপ্ৰেশনটোত থকা তিনিওটা বস্তুৱে দুইটা চাৰ্জৰ ক্ষেত্ৰত ইকুৱেল মোমেন্টাম ইকুৱেল বুলি যেহেতু আমাক কৈ থোৱা হৈছে যদি নকলেহেঁতেন তেতিয়া হয়তো নহলহেঁতেন গতিকে ইয়াৰ পৰা আমাৰ আনসাৰ কোনটো হ'ব এইটো যে এছাৰচন ৰিজন দুইটাই ট্ৰু হয় আৰু ৰিজনটো এটা এছাৰচনটোৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় নে নহয় হয় বুজিলো নেক্সট এইটো এটা বহুত ধুনীয়া কোৱেশ্চন এ সাৰ্কুলাৰ লুপ অফ ৰেডিয়াস 10 cm carrying a current of 1 ampere lines in xy plane a long straight wire lies in the same plane parallel to x-axis at a distance of 2 cm as shown in figure তো কি কৈছে অকমান বুজিবলৈ যাও কোৱেশ্চনটোত কি কোৱা হৈছে সাৰ্কুলাৰ লুপ এটা আছে এইটো তাৰ মানে হা মই ইয়াত ড্ৰ কৰি যাম আকৌ এবাৰ ড্ৰ কৰি দিম যে এইটো এটা সাৰ্কুলাৰ এই অলপ সাৰ্কুলাৰ হ'ব লাগে এইটো হৈছে এটা সাৰ্কুলাৰ লুপ সাৰ্কুলাৰ লুপটোৰ সেন্টাৰটো দি থোৱা আছে কিমান ও তাৰ ৰেডিয়াসটো দি থোৱা আছে কিমান 10 cm
ওকে তাৰপিছত কৈছে সাৰ্কুলাৰ লুপটোৰ যেটো 10 সেন্টিমিটাৰ ৰেডিয়াছৰ হয় তাত এটা কাৰেন্ট ফ্লো হৈ আছে 1 এম্পিয়াৰ ফিগাৰটো দেখুৱাৰ নিচিনাকে সো এইটো ডিৰেকচনত তাৰ মানে 1 এম্পিয়াৰ কাৰেন্ট এটা ফ্লো হৈ আছে আৰু হি xy প্লেনত আছে ধৰি লোৱা এইখন হৈছে xy প্লেন এই বৰ্ডখন এখন প্লেন নহয় জানো xy প্লেন a long straight wire lies in the same plane এতিয়া ইয়াত আমাৰ xy z বোৰ হেকাৰণে দিছে তাৰ মানে যে তুমি যদি এফালে x axis এফালে y axis এফালে z axis যদি ইমাজিন কৰি লোৱা এইখন হৈছে তাৰ মানে xy প্লেন ইয়াতে এইটো হৈছে এটা সাৰ্কেল একিলা কাগজ লৈ ইয়াত পেস্ট কৰি দিলো বুলি ভাবা তাতে আকি থৈছো এটা সাৰ্কেল হেতু হৈছে xy প্লেন এটা কৈছে যে এ লং স্ট্ৰেট ওয়ায়াৰ লাইজ ইন দা সেম প্লেন তাৰ মানে xy প্লেনতে আছে এই বৰ্ডখনৰ ওপৰতে আকিব পাৰিম একেখন প্লেনতে আছে প্যাৰেলাল টু x axis আৰু হি কাৰ প্যাৰেলালি আছে x axisৰ প্যাৰেলালি এডাল ওয়ায়াৰ আছে এফালে যেটো x axis তাৰ প্যাৰেলালি আছে এটা হুডিছে at a distance 20 cm as shown in the figure figure to দেখুৱা নিচিনাকে ইয়াৰ চেন্টাৰৰ পৰা 20 cm আছে কিমান সেন্টিমিটাৰ আছে 20 cm আছে এটা ওয়্যাৰ এটা মেইন কোৱেশ্চন তুলে আহা এটাখিনি বুজি পালো সাৰ্কুলাৰ এটা কয়েল আছে তাত 1 এম্পিয়াৰ কাৰেন্ট ফিগাৰটো দেখুৱা নিচিনাকে ক্লকৱাইজ ডিৰেকচনত ফ্লো হৈছে সেন্টাৰৰ পৰা এটো ৰেডিয়াস দেখাইছো 10 cm তাৰ পৰা 20 cm ডিসটেন্সত আৰু এটা ওয়্যাৰ আছে xy প্লেনতে ই আছে xy প্লেনতে ই আছে মিন্স কি একেখন প্লেনতে আছে ওকে ঠিক আছে এটা সোয়া find the direction and value of current that has to be maintained in the wire so that the net magnetic field at O is 0 O মানে a center centerত magnetic field 0 হ'ব লাগিব হ'বলে হলে ইয়াত কিমান কারেন্ট ফ্লো কৰাবা আৰু কোনটো ডিৰেকচনত ফ্লো কৰাবা সোয়া এই সার্কুলার কয়েলটো যেটা এটা কারেন্ট ফ্লো হৈ আছে তুমি রাইট হ্যান্ড থাম রুল ইউজ কৰা সার্কুলার কয়েলৰ ক্ষেত্ৰত এনেকে পকাই দিলা থামটো কোনফালে ভিতৰ ফালে তাৰ মানে ইয়াত ইনওয়ার্ড ডিৰেকচনত এখন ম্যাগনেটিক ফিল্ড আছে নেকি আছে এখন ম্যাগনেটিক ফিল্ড আছে নেট ম্যাগনেটিক ফিল্ড 0 বনাব লাগে তাৰ মানে কৈছে না নাই কোৱা such that net magnetic field is 0 magnetic field 0 কেতিয়া হ'ব এই ম্যাগনেটিক ফিল্ড খনক ক্যান্সেল কৰিব লাগিব তাৰ কাৰণে কি হ'ব লাগিব এখন ইকুৱেল আৰু অপোজিট ম্যাগনেটিক ফিল্ড বনাব লাগিব কোনে বনাব স্যাৰ এই ওয়্যাৰটোৱে বনাব কেনেকৈ বনাব তাত কারেন্ট ফ্লো কৰাব লাগিব হেইটোৱে হৈছে কিমান কারেন্ট ফ্লো কৰাবা কিমান কারেন্ট ফ্লো কৰাবা তুমি কিমান কারেন্ট ফ্লো কৰাবা যিমান কৰালে ইকুৱেল ম্যাগনেটিক ফিল্ড এখন তাত ফৰ্ম হ'ব আৰু অপোজিটটো হ'ব লাগিব গতিকে কোনটো ডিৰেকচনত ফ্লো কৰাবা এটো যদি ইনওয়ার্ড হৈছে তুমি যদি এইটো ডিৰেকচনত ফ্লো কৰা হেতু ইনওয়ার্ডে হৈ যাব ইয়াত যদি এনেকে কারেন্টটো ফ্লো হয় ইনওয়ার্ড হৈ যাব এনেকে যদি এইটো ডিৰেকচনত ফ্লো হয় ইয়াত আউটওয়ার্ড ডিৰেকচনত হ'ব তাৰ মানে স্যাৰ ইয়েস এটা কথা গম পালো যে কারেন্টটো আমি প্লাস x এক্সিসৰ ডিৰেকচনত ফ্লো কৰাব লাগিব তেতিয়া এনেকে যাব এটো আউটওয়ার্ড হ'ব আৰু ইয়াত ইনওয়ার্ডত এখন অলৰেডি বনি আছে আৰু এনেকুৱা হ'ব লাগিব যে ই ইয়াত বনোৱা ম্যাগনেটিক ফিল্ডখন ই ইয়াত বনোৱা ম্যাগনেটিক ফিল্ডখনৰ সৈতে ইকুৱেল হ'ব লাগিব সো ইয়াত কি হ'ব লাগিব ইয়াত এটা কন্ডিশন হ'ব লাগিব ক্লাস নোটটো ধুনিয়াকে লিখোৱা আছে ইয়াত মই ৰাফলি লিখি যাম এটা কন্ডিশন ইয়াত কি হ'ব লাগিব যে দিয়া মই লিখি দিছো দিয়া কেনেকে ধৰণে লিখি যাম অকনমান কোনবা যদি আমাৰ ডাইৰেক্টলি এটো কোৱেশ্চন চাইছে যাতে সুবিধা হয় হা প্ৰথম কথা মই ধৰি ললো যে I1 current in the coil circular coil টা মানে আৰু I2 টো হৈছে current in the straight wire shortly লিখিছো I2 টো মই straight wire lot current বুলি ধৰি ললো now for net magnetic field to be 0 net magnetic field খন যদি 0 হ'বলে হয় তেতিয়া হলে কি হ'ব লাগিব তেতিয়া হলে ই যিখন ম্যাগনেটিক ফিল্ড বনাব তাৰ মানে ম্যাগনেটিক ফিল্ড at O due to the coil এই কয়েলটোৱে সেন্টাৰত যিখন ম্যাগনেটিক ফিল্ড বনাব সেইখন কাৰ হৈতে ইকুৱেল হ'ব লাগিব তোমালোকে ভাবাচোন ইয়াৰ ম্যাগনেটিক ফিল্ডখনৰ হৈতে ইকুৱেল হ'ব লাগিব আৰু অপোজিটৰ কথাটো আমি তাৰ পিছত আহিম যেতিয়া আমি ডিৰেকচনৰ কথা কম ইকুৱেল কিন্তু হ'ব লাগিব ইয়াৰ হৈতে সো আমি কি বুলি কম magnetic field at O due to the straight conductor আখৰ নাচাবা মই ন মুখেৰে কৈ গৈছো ৰাফলি লিখি দিছো
হয়নে মেগনেটিক ফিল্ড এট O ডিউ টু দ্য ষ্ট্ৰেইট কণ্ডাক্টৰ ষ্ট্ৰেইট কণ্ডাক্টৰটোৱে Oত যিখন মেগনেটিক ফিল্ড বনাব আৰু এই চাৰ্কুলাৰ কইলটোৱে Oত যিখন মেগনেটিক ফিল্ড বনাব ইকুৱেল এণ্ড অপজিট হ'ব লাগিব প্ৰথম কথা সেইটো সো আমি ইকুৱেল বুলি ধৰি লৈছো ম্যাগনিটিউডত ইকুৱেল হয়নে ডিৰেকশ্যনত অপজিট সো এতিয়া আমি ম্যাগনেটিক ফিল্ড জানো যে সাৰ্কুলাৰ কইলে চেণ্টাৰত বনা ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা কি মিউ নট আই তাত যেহেতু আমি I1 বুলি ধৰি লৈছো কাৰেন্টটো সো মিউ নট আই বাই r মিউ নট আই বাই টুৱাইস r সো 2 ইয়াৰ ৰেডিয়াসটো r বুলি ধৰি লোৱা ইজ ইকুৱেলস টু ইয়াৰ বাবে ইয়াত ম্যাগনেটিক ফিল্ড কিমান হ'ব মিউ নট আই মানে ইয়াত কাৰেন্টটো আমি I2 বুলি ধৰি লৈছো ইয়াত I1 বুলি ধৰিছো মিউ নট আই এটো I2 বুলি ধৰি লৈছো হা মিউ নট আই বাই 2 পাই r ফৰ্মুলা হয় বিলাক যে ষ্ট্ৰেইট কণ্ডাক্টৰ এটাৰ কাৰণে এটা ডিসটেন্সত ম্যাগনেটিক ফিল্ড কিমান হ'ব 2 পাই r এই ডিসটেন্সটোক মই স্মল r বুলি ধৰি ললো কিবা আপত্তি আছে তোমাৰ উলিয়াবলগীয়া বস্তুটো কি যে ইয়াত কিমান কাৰেন্ট মেইনটেইন কৰিব লাগিব তাৰ মানে I2 টো উলিয়াব লাগিব কনসেপ্টটো কি ইয়াৰ কাৰণে ইয়াত এখন ম্যাগনেটিক ফিল্ড ইনৱাৰ্ড ইয়াৰ কাৰণে ইয়াত এখন ম্যাগনেটিক ফিল্ড আউটৱাৰ্ড হ'ব লাগিব আৰু ইকুৱেল হ'ব লাগিব সো ইয়াৰ কাৰণে ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা চেণ্টাৰত এটো ইয়াৰ কাৰণে এই ডিসটেন্সত ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা এটো দুটা ইকুৱেল কৰি দিছো আৰু ডাইৰেকশন আমি গমে পালো যে অপজিট হ'ব কাৰণে প্লাস x এক্সিসৰ ডাইৰেকশনত ফ্লো কৰাব লাগিব ডান তো ইয়াৰ পৰা তোমালোকে দেখিবা যে বহুত বস্তুটো কেনসেলে গুছি যাব মিউ নট 2 2 কেনসেল I1 মানে দি থোৱা আছে 1 r মানে ৰেডিয়াস ইয়াৰ 10 cm সো আমি লিখিলো 10 * 10 to the power -2 মিটাৰ লৈ গুছি যাব এফালে থাকিলে I2 হেইটোটো উলিয়াব লাগে তলত থাকিলে পাই আৰু r টো আমাক কিমান দি থোৱা আছে 20 তাৰ মানে 20 * 10 to the power -2 কিন্তু দুইফালে সেন্টিমিটাৰ আছে যেটা এটা নিলিখিলো আমাৰ চলি যায় ডাইৰেক্টলি এনেকে লিখিলো হৈ যায় তো তাৰ পৰা তোমালোকে I2 টো যদি উলিয়াবলে লাগে পাই টো এফালে লৈ যোৱা 20 এফালে লৈ যোৱা স্যাৰ 20 পাই ডিভাইডেড বাই 10 তাৰ মানে আনসাৰটো কি 2 পাই হ'ব নেকি yes ইয়াত যেটো কারেন্ট ফ্লো কৰাবা that will be 2 পাই আৰু প্লাস x এক্সিসৰ ডাইৰেকশনত হ'ব সো এটা ইন্টারেস্টিং কোয়েশ্চন আছিল কিন্তু ন এটো এটা ফুল কনসেপচুয়াল এটা কোয়েশ্চন হয় বাট দেখিছা আউট অফ দা সিলেবাস তোমালোকক কিন্তু একো সোধা নাই আউট অফ দা সিলেবাস একো কোয়েশ্চন তোমালোকক সোধা নাই ভালকে চাবা CBSE লাষ্ট ইয়াৰ বিলাকত অহা কোয়েশ্চন বিলাক প্ৰায় তোমালোকৰ মডেল কোয়েশ্চন পেপাৰখনত এড কৰিছে ইয়াৰ অৰ্থটো এটোৱে আসাম বোৰ্ডৰ যিবিলাক কোয়েশ্চন পেপাৰ হ'ব সেইবিলাক এতিয়া CBSE কোয়েশ্চন পেপাৰ বিলাকৰ নিচিনা হ'ব সেই প্যাটাৰ্নত যাব বেলেগ কথা ইয়াতে নাই মই যিমানটো গম পালো হেয়াই হ'বলৈ গৈ আছে okay so this question is very important conceptual eta question বহুত interesting হয় so a particle of mass m and charge q is moving with velocity v vector in a magnetic field b vector as shown in the figure এই ফিগাৰটো দেখুৱা নিচিনাকে কি হৈ আছে কাহিনীটো কবলে গৈ আছো কব লাগে যে ই এটা হেলিকেল পাথ ফলো কৰিব আৰু তাৰ ফ্ৰিকুৱেন্সি অফ ৰিভলিউশন উলিয়াব লাগে সো একেলগতে কৈ দিলে কথাটো দিগদাৰ হয় মই ডায়াগ্ৰামটোত বুজাই দিও তেতিয়া ইজি হৈ যাব বিশেষ একো দিয়া নাই ইয়াত জাস্ট x y আৰু z ডাইৰেকশন দেখুৱা আছে কৈছে যে এটা পাৰ্টিকল এয়া দেখিছানে v ভেক্টৰ এটো ডাইৰেকশনত মুভ কৰি আছে আৰু এট ম্যাগনেটিক ফিল্ডখনৰ ডাইৰেকশন হৈছে এইফাললে x এক্সিসৰ ডাইৰেকশনত এতিয়া যদি এইটো ডাইৰেকশনত ভেলোসিটি থাকে পাৰ্টিকলটোৰ ওপৰত তেতিয়ালে পাৰ্টিকলটোৱে এনেকুৱা এটা পাথ দেখাব যাক আমি এটা হেলিকেল পাথ বুলি কম ইয়াত কিছুমান সার্কুলার মোশন হৈ আছে আৰু সার্কুলারলি মুভ কৰি কৰি হি আগলৈ গৈ আছে এনেকুৱা এটা পাথ পাম ভেৰি ইজি তুমি যদি চাবলৈ যোৱা ইয়াত এই v ভেক্টৰটো দুটা কম্পোনেন্ট আহিব এটা হ'ব vx ভেক্টৰ আৰু এটা হ'ব কি vy ভেক্টৰ তাতে vy ভেক্টৰটো কি হৈছে b ভেক্টৰ পাৰপেন্ডিকুলাৰ আমি জানো কি যে ম্যাগনেটিক ফিল্ডৰ লগত পাৰপেন্ডিকুলাৰলি যদি ভেলোসিটি হয় তেতিয়ালে এই সার্কুলার পাথ এটাত মুভ কৰিব গতিকে ইয়াত যেটো মাস m মাসৰ যেটো চাৰ্জ পাৰ্টিকল হ'ব হি কি কৰিবলৈ ট্ৰাই কৰিব হি সার্কুলার পাথ এটাত মুভ কৰিবলৈ ট্ৰাই কৰিব কাৰ বাবে এই vy বাবে কিন্তু ইয়াতো x কম্পোনেন্ট এটাও আছে এই v ভেক্টৰটোৰ বাবে গতিকে হি মুভ সার্কুলার পাথত মুভ কৰিব লগতে আগলৈ যাব সো সার্কুলার পাথত মুভ কৰি কৰি আগলৈ যাওতে ইয়াত কি হ'ব ইয়াত এটা হেলিকেল পাথ ফৰ্ম কৰিব কোৱেশ্চনটো সুধিছিলে যে ফিগাৰটো দেখুৱা নিচিনাকে যদি v ভেক্টৰটো থাকে ম্যাগনেটিক ফিল্ডৰ লগত তাত যদি m মাসৰ q চাৰ্জৰ পাৰ্টিকলটোৱে মুভ কৰে ই হেলিকেল পাথ বনাব নেকি yes বনাব কিয় বনাব মই যদি ৰিজনটো লিখিবলৈ যাওঁ তেতিয়া হলে ধুনিয়াকে কি বুলি লিখিম since v vector can be considered as a
combination of both vx vector and vy vector হয় নাই v ভেক্টৰটোক আমি vx ভেক্টৰ আৰু vy ভেক্টৰ বুলি ভাবি ল'ব পাৰোঁ যদি ভেক্টৰ ৰিজল্যুশ্যন তোমালোকে জানা জানিবই লাগিব এইখিনি হয়নে সো the particle will make some circular path for the vy vector component কিহৰ বাবে s vy vector perpendicular to b vector যেহেতু এই vy component to b vector perpendicular হয় perpendicularly যেতিয়া এটা velocity component থাকে circular path বনায় but due to the vx component ৰ বাবে আকৌ কি হ'ব the particle moves forward particle-টোৱে পুনে পুনে গতি কৰিব সো সার্কুলার পাথটো ঘুরি আছে আগলৈ গৈ আছে হি হেলিক্যাল পাথ এটা বনাই দিব তাৰপিছত তুমি কি লিখি দিবা hence it will follow a helical path একদম ইজি কনসেপ্ট তাৰপিছত ক'লে যে obtain the frequency of revolution এটা এই পাৰ্টিকলটো সিধা সিধি গৈ আছে বাট সার্কুলার পাথটো যেতিয়া বনাইছে তাত এনেকুৱা অসিলেশন হৈছে সো এটা ফ্ৰিকুৱেন্সি আহিব ফ্ৰিকুৱেন্সি অফ ৰিভলিউশন উলিয়াবলে তেতিয়াহলে তুমি কোনটো ভেলোসিটি কম্পোনেন্টৰ হেল্প লবা ইয়াৰ কাৰণেটো হানে ফ্ৰিকুৱেন্সি অফ ৰিভলিউশন আহিব vy ৰ বাবে সো তুমি কি উলিয়াব লাগিব নেক্সট এখিনি যদি লিখা হৈ গৈছে নেক্সট তুমি কি উলিয়াব লাগে ফ্ৰিকুৱেন্সি অফ ৰিভলিউশন সো ফ্ৰিকুৱেন্সি অফ ৰিভলিউশন আমি এটা বস্তুৰ কাষত লিখি ৰাখো যে ফ্ৰিকুৱেন্সি মানে হৈছে 1/t সো টাইম পিৰিয়ডটো উলালে আমাৰ ফ্ৰিকুৱেন্সি উলাব উল্টা কৰি দিলে হ'ল নাও ইয়াত টাইম পিৰিয়ডটো যদি তোমালোকে উলিওৱা s = vt জানা displacement is equals to velocity into time তেতিয়াহলে t is equals to কিমান হ'ব s/v এটা সার্কুলার পাথত যদি তুমি টাইম পিরিয়ড উলিয়াবলৈ যোৱা হে গুটে সার্কুলার পাথটোৰ সার্কামফারেন্স তুমি যদি r ৰেডিয়াস বুলি ধৰি লোৱা এটা সার্কুলার পাথ যদি তুমি r ৰেডিয়াস বুলি ধৰি লোৱা কিমান হ'ব আৰে সার টুৱাইস পাই r হ'ব একদম ইজি কোনটো কম্পোনেন্টৰ কাৰণে ভেলোসিটি টাইম পিরিয়ড উলিয়াব লাগিব তুমি সার্কুলার পাথ কাৰ বাবে পাইছে vy গতিকে কি লিখিবা তলত vy এটা তুমি vy টো উলিয়াব লাগিব কেনেকৈ উলিয়াবা চোৱা একদম ইজি হয় চোৱা তুমি জানা যে যেতিয়া সার্কুলার পাথ এটাত ম্যাগনেটিক ফিল্ড এখনৰ কাৰণে এটা পাৰ্টিকুলে মুভ কৰে সো সেন্ট্রিপিটাল ফোর্সটো কোনে উই হ্যাভ বা উই নো আমি এটা বস্তু জানো যে যেটো সেন্ট্রিপিটাল ফোর্স এটো কোনে প্রভাইড কৰে ম্যাগনেটিক ফোর্সটোৱে প্রভাইড কৰে মানে ম্যাগনেটিক ফিল্ডখনে যেটো ফোর্স দিয়ে সো সেন্ট্রিপিটাল ফোর্সৰ ফৰ্মুলা হল mv²/r ইয়াত আমি ৰেডিয়াসটো প্ৰতিটোৰে r বুলি ধৰি লৈছো ভেলোসিটিটো যেটো vy² বুলি ধৰিছো is equals to bqv because ইয়াৰ ম্যাগনেটিক ফিল্ডখনৰ বাবে হেই সার্কুলার পাথ পাইছে সার্কুলার পাথত ঘুৰিবলৈ হলে সেন্ট্রিপিটাল ফোর্স থাকিবই লাগিব সেন্ট্রিপিটাল ফোর্সটো কোনে প্রভাইড কৰি আছে ম্যাগনেটিক ফিল্ডখনে দিয়া ফোর্স চার্জ পার্টিকুলৰ ওপৰত যিকোনো এটা চার্জ পার্টিকুলৰ ওপৰত ম্যাগনেটিক ফিল্ডে দিয়া ফোর্সৰ ফৰ্মুলা কি স্যার b ম্যাগনেটিক ফিল্ড q হে চার্জটো and v যিমান ভেলোসিটিৰে হি মুভ কৰিছে কোনটো ভেলোসিটিৰ বাবে সার্কুলার পাথ পাইছে স্যার vy গতিকে ইয়াৰ পৰা তুমি আৰামছে vy ল'ব পাৰিবা স্কয়াৰ vy কেনসেল so vy is equals to কিমান হৈ গল bq into r এফালে গল divided by m এই vy টো ইয়াত পুট কৰি দিবা কিবা অসুবিধা আছে নেকি একদম নাই t is equals to কিমান হ'ব 2 pi r divided by bqr divided by m বিন্দাস m টো ওপৰলৈ লৈ যোৱা 2 pi r divided by bq 2 pi rm divided by bqr আৰু স্যাৰ r কেনসেল গুছি গল তেতিয়ালে কিমান হ'ব 2 pi m by bq কি পালা t পালা আরে t যদি পালা নিউ না পাবা নেকি আরামসে therefore nu is equals to যেটো 1/t হয় সো এটো উল্টাই দিয়া কিমান হ'ব ফ্রিকোয়েন্সি অফ রিভলিউশন bq divided by 2 pi m একবাৰ তুমি আকৌ ৰিভিজন কৰি চাই দিবা নোৱাৰিলে মোক কবা কমেন্ট সেকশন পাৰি যাবা সো টাফ নিচিনা লাগিছে বাট কনসেপ্ট তোমালোকৰ আউট অফ দা সিলেবাস একোৱে নাই দেখিছানে সেই কনসেপ্টে ইউজ কৰা বাট অলপমান মাথা লগোৱা অলপমান তোমালোকে CBSE প্যাটাৰ্ণত গুছি যোৱা কোৱেশ্চন পেপাৰ বিলাক যদি চোৱা দেখিবা CBSE ৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাকে ইয়াত আছে প্ৰায় বিলাক তাৰ মানে CBSE ৰ প্যাটাৰ্ণটো ফলো কৰিবলৈ গৈ আছে বেলেগ কথা ইয়াতে নাই বিশেষ কিবা চেঞ্জেস ইয়াতে নাই কনসেপ্ট বেস কোৱেশ্চন আহিব কমন কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণে বুলি নাভাবিবা কনসেপ্ট লোৱা
যিকোনো কুৱেশ্যন আহিলে যাতে আমি এপ্লাই কৰিব পাৰোঁ ইয়াৰ আশে পাশে হয়তো কুৱেশ্যন আহিব এটা ইয়াৰ সেকেন্ড পাৰ্টটোলৈ যদি যাওঁ কি কৈছে ইন এ হাইড্ৰোজেন এটম দ্য ইলেক্ট্ৰন মুভছ ইন এন অৰ্বিট অফ ৰেডিয়াছ 2 আৰ্মষ্ট্ৰং মেকিং ইমান ৰিভলিউশ্যন পাৰ সেকেন্ড প্ৰতি সেকেন্ডত ইমান ৰিভলিউশ্যন কৰিছে কি কৰিছে হাইড্ৰোজেন এটম এটাত ইলেক্ট্ৰন এটাই মুভ কৰিছে এটা অৰ্বিটত ইলেক্ট্ৰন এটাই এটা হাইড্ৰোজেন এটমৰ এটো হৈছে তোমাৰ হেৰিটো নিউক্লিয়াছটো তাৰ এৰাউণ্ডত ইলেক্ট্ৰন এটাই মুভ কৰি আছে সাপোজ এটো ডিৰেকশ্যনত এন্টি ক্লকৱাইজ ডিৰেকশ্যনতে অফ কোৰ্স মুভ কৰি আছে তাৰ যেটো মানে ৰেডিয়াছ অৰ্বিটৰ হেতু কোৱা হৈছে কিমান 2 আৰ্মষ্ট্ৰং আৰু পাৰ সেকেন্ডত ৰিভলিউশ্যন তাৰ মানে ফ্ৰিকুৱেন্সি সো ইয়াত যদি তুমি পঢ়িবলৈ যোৱা একচুয়ালি বস্তুটো কি দিথোৱা আছে তোমাৰ ৰেডিয়াছ দিথোৱা আছে 2 আৰ্মষ্ট্ৰং সো ভাবিব পাৰে যে হাইড্ৰোজেন এটমৰ কথা কৈছে ৰেডিয়াছৰ কথা কৈছে ইলেক্ট্ৰনে মুভ কৰিছে এটো নিশ্চয় এটমছ এণ্ড নিউক্লিয়াৰ ইউনিটৰ হ'ব নহয় ইয়াত ম্যাগনেটিজমৰ কথা আহিব কেনেকৈ আহিব চাবা 2 আৰ্মষ্ট্ৰং ৰেডিয়াছ দিথোৱা আছে ইমান ৰিভলিউশ্যন পাৰ সেকেন্ড মানে ফ্ৰিকুৱেন্সি দিথোৱা আছে 8 * 10⁻14 হাৰ্টজ বুলি ভাবিব পাৰা বা তুমি পাৰ সেকেন্ড বুলি লিখিব পাৰা একে কথা ফাইন্ড দ্য ম্যাগনেটিক মোমেন্ট এসোসিয়েটেড উইথ দ্য অৰ্বিটেল মোশন এতিয়া যেতিয়া ইয়াত সাৰ্কুলাৰ পাথ এটাত ইলেক্ট্ৰন ঘূৰি থাকিব ইলেক্ট্ৰনে যেটো ডিৰেকশ্যনত ঘূৰিব তাৰ অপোজিট ডিৰেকশ্যনত কি পাবা কাৰেন্ট সো আমি পঢ়িছিলো যে সাৰ্কুলাৰ কইল এটাৰ নিচিনা হ'ব যত কাৰেন্ট ফ্লো কৰি আছে ইলেক্ট্ৰনে যেতিয়া অৰ্বিটত ঘূৰি থাকিব এনেকুৱা হ'ব যেন সাৰ্কুলাৰ কইল এটাত কাৰেন্ট ফ্লো হৈ আছে অপোজিট ডিৰেকশ্যনত আছে তেতিয়া হলে তুমি কি উলিয়াব লাগে ইয়াৰ ক্ষেত্ৰত তুমি উলিয়াব লাগে ম্যাগনেটিক মোমেন্ট সো কারেন্ট ফ্লো হলে তাত ম্যাগনেটিক ফিল্ড আহিব তেতিয়া ম্যাগনেটিক মোমেন্ট উলিয়াব সো গুটে কনসেপ্টটো ম্যাগনেটিজমত গুছি গল নাই হা সো देयरफॉर তুমি ইয়াত কি উলিয়াব লাগে m উলিয়াব লাগে m ম্যাগনেটিক মোমেন্ট we have আমি এটা বস্তু জানো যে ম্যাগনেটিক মোমেন্ট m = I * a ইয়াত কিমান কারেন্ট ফ্লো হৈছে আৰু ইয়াৰ এৰিয়াটো কিমান এই সাৰ্কুলাৰ লুপটোৰ এৰিয়া কিমান এতিয়া আমি এই ইয়াৰ এৰিয়াটো লৈ লম ইয়াক এটা সাৰ্কুলাৰ ৰিং নিচিনা আমি কনসিডাৰ কৰিলম বস এটো উলিয়াব লাগে কাৰ কাৰণে ইলেক্ট্ৰন এটাৰ কাৰণে কনসেপ্টটো লাহে লাহে আমাৰ বিল্ড আপ হলনে কি গলে যে হাইড্ৰোজেন এটম এটা আছে এটো এটম মিন্স নিউক্লিয়াছ থাকিব ইলেক্ট্ৰনটো মুভ কৰিছে 2 আৰ্মষ্ট্ৰঙৰ এটা অৰ্বিটত ৰিভলিউশ্যন ফ্ৰিকুৱেন্সি অফ ৰিভলিউশ্যন ইমান তাৰ মানে নিউ ইমান ম্যাগনেটিক মোমেন্ট উলিয়াব লাগে ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা ইমান তা I = কিমান স্যাৰ I = q/t I মানে হৈছে q/t ইয়াত q মানে কিমান হ'ব q মানে ইলেক্ট্ৰনৰ চাৰ্জ e t মানে টাইম পিৰিয়ড ধৰিলা স্যাৰ টাইম পিৰিয়ড কেনেকৈ ধৰিলে সো তুমি ধৰি লোৱা যে ইলেক্ট্ৰনটো ইয়াৰ মাজেদি যে পাৰ হৈ যাব এই অংশটোৰ মাজেদি যেতিয়া পাৰ হৈ যাব ইলেক্ট্ৰনটো এফালে গল আকৌ আহি ইয়াৰ পালে ইয়াৰ পৰা গৈ আকৌ ইয়াৰ পাত এটা কিমান লাগিব টাইম পিৰিয়ড t টাইম পিৰিয়ড সো আমি জানো যে কারেন্ট মানে হৈছে পাৰ ইউনিট টাইমত যিমান চাৰ্জ পাৰ হৈ গল টোটাল টাইম কিমান ললে ইয়াৰ পৰা ইয়ালৈকে আহোতে t টাইম আৰু t টাইমত টোটাল কিমান চাৰ্জ পাৰ হৈ যায় এই এটা ইলেক্ট্ৰনেটো পাৰ হৈ গৈ আছে কিমান সময়ৰ মুৰে মুৰে পাৰ হৈ গৈ আছে t টাইমৰ মুৰে মুৰে সো হে টোটাল চাৰ্জটো e বুলি ধৰিলো টাইমটো টাইম পিৰিয়ডটো ধৰিলো ইনটু এৰিয়া কিমান হ'ব পাই r²। এটা ইয়াত 1/t মানে কিমান হয় স্যাৰ নিউ 1/t টো নিউ লিখি দিয়া বিকজ নিউ তোমাক দি থোৱা আছে এফালে থাকিলে পাই আৰু এফালে থাকিলে r²। তোমাৰ সচন সব ভ্যালুৱে দি থোৱা আছে তুমি যদি ইয়াত চাবলৈ যোৱা m উলিয়াবলৈ যাওতে তোমাক দি থোৱা আছে e চাৰ্জ অফ ইলেক্ট্ৰন তুমি জানা 1.6 * 10⁻⁻19 কুলম নিউ দি থোৱা আছে কিমান এইটো 8 * 10⁻14 হাৰ্টজ বা পাৰ সেকেন্ড পাই তুমি জানা কিমান 3.14 আৰু r কিমান হয় r এটো 2 আৰ্মষ্ট্ৰং মানে কিমান হয় 2 * 10⁻10 স্কয়াৰ দি দিয়া স্কয়াৰ আছে এইখিনিটো মই নকৰিলে হ'ব স্টিল অকনমান দেখাই দিও এফালে 1.6 আছে এফালে 8 আছে নাম্বাৰ কিটা একেলগ কৰা 3.14 আৰু এফালে কিমান আছে 2 * 2 4 হ'ব 10 টু দি পাৱাৰ কিমান হৈ যাব -19 হৈ গল আৰু এফালে হৈ যাব +14 আৰু এফালে হৈ যাব কিমান 10 * -10 * 2 -20 সো এই গুটেইখিনি যদি সলভ কৰা মই এতিয়া কৰি থৈছো অলৰেডি ডাইৰেক্ট লিখিম এতিয়া তোমাৰ আহিব এনেকে 160.76 * 10 টু দি পাৱাৰ -25 আৰু তাক যদি তুমি এনেকে লিখা 1.6 তেতিয়া হলে 10 টু দি পাৱাৰ কিমান হ'ব -2 এটা আহিব 10 টু দি পাৱাৰ -25 তাৰ মানে আনসাৰ কিমান হ'ব 1.6 * 10 টু দি পাৱাৰ মাইনাস এটো প্লাস হৈ যাব নেকি yes এটো প্লাস 2 হ'ব 10 টু দি পাৱাৰ -23 ইউনিট কি হ'ব তুমি লিখিছিলা m = I * a ইয়াৰ কাৰণে হ'ব এম্পিয়াৰ এৰিয়াৰ কাৰণে হ'ব মিটাৰ স্কয়াৰ সো এম্পিয়াৰ মিটাৰ স্কয়াৰ খতম
magnetic moment associated with the orbital motion of the electron কিমান হ'ব 1.6 into 10 to the power minus 23 ampere meter square হৈ গ'ল সো আজিৰ ক্লাছটোত আমি এইখিনিয়ে সলভ কৰিলো নেক্সট পাৰ্টটোত হয়তো আমি আকৌ নতুন এটা ইউনিটৰ ওপৰত ডিসকাস কৰিম বা এইটো ইউনিটৰে ইয়াৰ পিছৰ কোৱেশ্চন কেইটামান আমি ডিসকাস কৰিম সো এই চেনেলটো মই কৈছো যে জ্ঞানম ফিজিক্স চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা নতুন নতুন স্টাৰ্ট কৰা হৈছে এইটো চেনেলত আজি আমি যিমান কিটা কোৱেশ্চন আমি ডিসকাস কৰিলো সেই কোৱেশ্চনখিনি আকৌ সেপাৰেটলি শৰ্ট ভিডিও হিচাপে দিয়া থাকিব পিছত তোমালোকৰ ৰিভিজনত হেল্প হ'ব গতিকে আজি ক্লাছটো আমি ইমানতে সামৰো থ্যাংক ইউ সো মাচ নতুন এটা ভিডিওৰ হৈতে আৰু অতি সোনকালে তোমালোকক লগ পাবলৈ চেষ্টা কৰিম আৰু ক্লাছ নোটটো তোমালোকে কোড কেনেকে পাবা এতিয়া হেতু চাই লোৱা সো ক্লাছ নোটখিনি পাবৰ কাৰণে প্ৰথমতে আমাৰ জ্ঞানম টিউচন এপটো ডাউনলোড কৰি লবা ওপেন কৰিবা তাৰ পিছত তোমালোক এনেকে স্ক্ৰল কৰি ক্লাছ 12 দেখিছা নহয় তাত যাবা ক্লাছ 12ত যোৱাৰ পাছত ক্লাছ 12 ফিজিক্সত গলা দেন ওপৰত দেখিবা বা ওভাৰভিউ কন্টেন্ট তোমালোক কন্টেন্টত যাবা কন্টেন্টত যোৱাৰ পিছত তললৈ আহিবা একদম তাত দেখিবা নিউ প্যাটাৰ্ন সলিউশনস তাত যাবা যোৱাৰ পিছত এটো আমাৰ পেপাৰ 1 আমি যেটা সেকশন ওয়াইজ যেটা কৰিছিলো হেতু আছিল এটা এক্সট্ৰাকে ফোল্ডাৰ বিলাক দি যাম ইউনিট ওয়াইজ সো ইউনিট 1 ৰ এখিনি সলিউশনস এটো আমাৰ পাৰ্ট 1 ৰ পিডিএফ সো এইবিলাক তোমালোকে ডাউনলোডও কৰি ল'ব পাৰিবা ওকে আৰু ফ্ৰীলি এভেইলেবল হয় এখিনি বাবে কোৰ্সটো তোমালোকে বাই নকৰিলেও হ'ব ডাইৰেক্টলি কোৰ্সটোত গৈ তোমালোকে চাব পাৰিবা এজ এ ফ্ৰী মেটেৰিয়েল